নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৰেজাউল কৰিম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে অসমখন ধ্বংস কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ ৰচনা কৰিছে অসমখন ধ্বংস কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু ধ্বংস কৰিবৰ বাবে এক ষড়যন্ত্ৰ ৰচনা কৰিছে সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আন এক অভিযোগ উত্থাপন কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে য'ত কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক কথাবাৰ্তাৰ জৰিয়তে অসমত বিভাজন আনিব বিচাৰিছে তদুপলক্ষে দেখিবলৈ পোৱা গৈছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আহ্বান যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক এই মুহূৰ্তত লৈ আহিছো এই ডাঙৰ খবৰ অসমখন ধ্বংস কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক এই আহ্বান জনাইছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে সাম্প্ৰদায়িক কথাবাৰ্তাৰে মুখ্যমন্ত্ৰী অসমক বিভাজন কৰিব বিচাৰিছে বিভাজনৰ ৰাজনীতিত নামি পৰিছে হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমখনক শেষ কৰি পেলাবলৈ উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা উচ্ছেদৰ ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰা হৈছে বুলিও আন এক অভিযোগ উত্থাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেধৰণে গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ফালৰ পৰা স্পষ্ট ৰূপত সংবাদ মাধ্যমৰ সন্মুখত কোৱা হৈছে যে অসমখন ধ্বংস কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ ৰচনা কৰিছে হিমন্ত বিশ্ব শৰ্মা যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱা বাবে হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক এনেধৰণৰ বিভাজনৰ ৰাজনীতি নকৰিব অসমখন ধ্বংস কৰাৰ ষড়যন্ত্ৰ নকৰিব এই মুহূৰ্তত ৰেজাউল কৰিম চৰকাৰ ভাষ্য আমাৰ লগত আছে সংবাদ মাধ্যমৰ সন্মুখত কি কৈছে শুনো আহক অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথাবাৰ্তাৰে অসমখনত বিভাজন সৃষ্টি কৰিব বিচাৰিছে এই কথাটোত আজিৰ সভাই একেমুখে গৰিহণা দিছে মুখ্যমন্ত্ৰীৰ এই কাৰ্যক আৰু অসমখন ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথাটোক সকলোৱে নিন্দা জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে যাতে চেষ্টা কৰে তাৰ কাৰণে তেখেতক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাইছে অসম সাহিত্য সভাই কিন্তু এই যে অসমত এটা সাম্প্ৰতিক পৰিস্থিতিত যে আজি ভাঙনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে সাম্প্ৰদায়িক মানে বিষবস্প বিয়পাই যাতে পৰিৱেশ বিনষ্ট কৰিছে অসম সাহিত্য সভাই কিন্তু কোনো ধৰণৰ যি আচলতে ৰোল প্লে ইয়াত কৰা নাই এটা নীৰৱ ভূমিকা লোৱা যেন এটা আমাৰ অনুভৱ হৈছে গতিকে অসম সাহিত্য সভা সকলোৰে সাহিত্য সভা কিন্তু অসম সাহিত্য সভাই এটা আগভাগ ল'ব লাগে অসমখন ৰক্ষা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে 5খন ৰাজ্যৰ ভিতৰত বনাব নোৱাৰে তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক শেষ কৰিবৰ কাৰণে এটা প্লেনিং কৰিছে গতিকে অসম সাহিত্য সভাক আজিৰ সভাই আহ্বান জনোৱা হৈছে যে অসম সাহিত্য কিছু আগভাগ ল'ব লাগে আগভাগ লৈ এই অসমত যি ভাঙনমুখী পৰিৱেশ সৃষ্টি হৈছে এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথাবাৰ্তাৰে অসমখনত বিভাজন সৃষ্টি কৰিব বিচাৰিছে এই কথাটোত আজিৰ সভাই একেমুখে গৰিহণা দিছে মুখ্যমন্ত্ৰীৰ এই কাৰ্যক আৰু অসমখন ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথাটোক সকলোৱে নিন্দা জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে যাতে চেষ্টা কৰে তাৰ কাৰণে তেখেতক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাইছে অসম সাহিত্য সভাই কিন্তু এই যে অসমত এটা সাম্প্ৰতিক পৰিস্থিতিত যে আজি ভাঙনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে সাম্প্ৰদায়িক মানে বিষবস্প বিয়পাই যাতে পৰিৱেশ বিনষ্ট কৰিছে অসম সাহিত্য সভাই কিন্তু কোনো ধৰণৰ যি আচলতে ৰোল প্লে ইয়াত কৰা নাই এটা নীৰৱ ভূমিকা লোৱা যেন এটা আমাৰ অনুভৱ হৈছে গতিকে অসম সাহিত্য সভা সকলোৰে সাহিত্য সভা কিন্তু অসম সাহিত্য সভাই এটা আগভাগ ল'ব লাগে অসমখন ৰক্ষা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে 5খন ৰাজ্যৰ ভিতৰত বনাব নোৱাৰে তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক শেষ কৰিবৰ কাৰণে এটা প্লেনিং কৰিছে গতিকে অসম সাহিত্য সভাক আজিৰ সভাই আহ্বান জনোৱা হৈছে যে অসম সাহিত্য কিছু আগভাগ ল'ব লাগে আগভাগ লৈ এই অসমত যি ভাঙনমুখী পৰিৱেশ সৃষ্টি হৈছে এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথাবাৰ্তাৰে অসমখনত বিভাজন সৃষ্টি কৰিব বিচাৰিছে এই কথাটোত আজিৰ সভাই একেমুখে গৰিহণা দিছে মুখ্যমন্ত্ৰীৰ এই কাৰ্যক আৰু অসমখন ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথাটোক সকলোৱে নিন্দা জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে যাতে চেষ্টা কৰে তাৰ কাৰণে তেখেতক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাইছে অসম সাহিত্য সভাই কিন্তু এই যে অসমত এটা সাম্প্ৰতিক পৰিস্থিতিত যে আজি ভাঙনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে
সাম্প্ৰদায়িক মানে বিষবস্প বিয়পাই যাতে পৰিৱেশ বিনষ্ট কৰিছে অসম সাহিত্য সভাই কিন্তু কোনো ধৰণৰ যি আচলতে ৰোল প্লে ইয়াত কৰা নাই এটা নীৰৱ ভূমিকা লোৱা যেন এটা আমাৰ অনুভৱ হৈছে গতিকে অসম সাহিত্য সভা সকলোৰে সাহিত্য সভা এই অসম সাহিত্য সভা এটা আগভাগ ল'ব লাগে অসমখন ৰক্ষা কৰিবৰ কাৰণে মোৰ হিমন্ত বিশ্ব শৰ্মাই 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে 5খন ৰাজ্যৰ ভিতৰত বনাব নোৱাৰে তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক হেক কৰিবৰ কাৰণে এটা প্লেনিং কৰিছে গতিকে অসম সাহিত্য আজিৰ সভাই আহ্বান জনোৱা হৈছে যে অসম সাহিত্য কিছু আগভাগ ল'ব লাগে আগভাগ লৈ এই অসমত যি ভাঙনমুখী পৰিৱেশ সৃষ্টি হৈছে এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথাবৰ্তাৰে অসমখনত বিভাজন সৃষ্টি কৰিব বিচাৰিছে এই কথাটোত আজিৰ সভাই একেমুখে গৰিহণা দিছে মুখ্যমন্ত্ৰী এই কাৰ্যক আৰু অসমখন ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথাটোক সকলোৱে নিন্দা জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে যাতে চেষ্টা কৰে তাৰ কাৰণে তেখেতক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাইছে অসম সাহিত্য সভাই কিন্তু এই যে অসমত এটা সাম্প্ৰতিক পৰিস্থিতিত যে আজি ভাঙনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে সাম্প্ৰদায়িক মানে বিষবস্প বিয়পাই যাতে পৰিৱেশ বিনষ্ট কৰিছে অসম সাহিত্য সভাই কিন্তু কোনো ধৰণৰ যি আচলতে ৰোল প্লে ইয়াত কৰা নাই এটা নীৰৱ ভূমিকা লোৱা যেন এটা আমাৰ অনুভৱ হৈছে গতিকে অসম সাহিত্য সভা সকলোৰে সাহিত্য সভা এই অসম সাহিত্য সভা এটা আগভাগ ল'ব লাগে অসমখন ৰক্ষা কৰিবৰ কাৰণে মোৰ হিমন্ত বিশ্ব শৰ্মাই 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে 5খন ৰাজ্যৰ ভিতৰত বনাব নোৱাৰে তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক হেক কৰিবৰ কাৰণে এটা প্লেনিং কৰিছে গতিকে অসম সাহিত্য আজিৰ সভাই আহ্বান জনোৱা হৈছে যে অসম সাহিত্য কিছু আগভাগ ল'ব লাগে আগভাগ লৈ এই অসমত যি ভাঙনমুখী পৰিৱেশ সৃষ্টি হৈছে এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথাবৰ্তাৰে অসমখনত বিভাজন সৃষ্টি কৰিব বিচাৰিছে এই কথাটোত আজিৰ সভাই একেমুখে গৰিহণা দিছে মুখ্যমন্ত্ৰী এই কাৰ্যক আৰু অসমখন ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথাটোক সকলোৱে নিন্দা জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে যাতে চেষ্টা কৰে তাৰ কাৰণে তেখেতক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাইছে অসম সাহিত্য সভাই কিন্তু এই যে অসমত এটা সাম্প্ৰতিক পৰিস্থিতিত যে আজি ভাঙনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে সাম্প্ৰদায়িক মানে বিষবস্প বিয়পাই যাতে পৰিৱেশ বিনষ্ট কৰিছে অসম সাহিত্য সভাই কিন্তু কোনো ধৰণৰ যি আচলতে ৰোল প্লে ইয়াত কৰা নাই এটা নীৰৱ ভূমিকা লোৱা যেন এটা আমাৰ অনুভৱ হৈছে গতিকে অসম সাহিত্য সভা সকলোৰে সাহিত্য সভা এই অসম সাহিত্য সভাই এটা আগভাগ ল'ব লাগে অসমখন ৰক্ষা কৰিবৰ কাৰণে মোৰ হিমন্ত বিশ্ব শৰ্মাই 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে 5খন ৰাজ্যৰ ভিতৰত বনাব নোৱাৰে তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক হেক কৰিবৰ কাৰণে এটা প্লেনিং কৰিছে গতিকে অসম সাহিত্য আজিৰ সভাই আহ্বান জনোৱা হৈছে যে অসম সাহিত্য কিছু আগভাগ ল'ব লাগে আগভাগ লৈ এই অসমত যি ভাঙনমুখী পৰিৱেশ সৃষ্টি হৈছে এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথাবৰ্তাৰে অসমখনত বিভাজন সৃষ্টি কৰিব বিচাৰিছে এই কথাটোত আজিৰ সভাই একেমুখে গৰিহণা দিছে মুখ্যমন্ত্ৰী এই কাৰ্যক আৰু অসমখন ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথাটোক সকলোৱে নিন্দা জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে যাতে চেষ্টা কৰে তাৰ কাৰণে তেখেতক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাইছে অসম সাহিত্য সভাই কিন্তু এই যে অসমত এটা সাম্প্ৰতিক পৰিস্থিতিত যে আজি ভাঙনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে সাম্প্ৰদায়িক মানে বিষবস্প বিয়পাই যাতে পৰিৱেশ বিনষ্ট কৰিছে অসম সাহিত্য সভাই কিন্তু কোনো ধৰণৰ যি আচলতে ৰোল প্লে ইয়াত কৰা নাই এটা নীৰৱ ভূমিকা লোৱা যেন এটা আমাৰ অনুভৱ হৈছে গতিকে অসম সাহিত্য সভা সকলোৰে সাহিত্য সভা এই অসম সাহিত্য সভাই এটা আগভাগ ল'ব লাগে অসমখন ৰক্ষা কৰিবৰ কাৰণে মোৰ হিমন্ত বিশ্ব শৰ্মাই 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে 5খন ৰাজ্যৰ ভিতৰত বনাব নোৱাৰে তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক হেক কৰিবৰ কাৰণে এটা প্লেনিং কৰিছে গতিকে অসম সাহিত্য আজিৰ সভাই আহ্বান জনোৱা হৈছে যে অসম সাহিত্য কিছু আগভাগ ল'ব লাগে আগভাগ লৈ এই অসমত যি ভাঙনমুখী পৰিৱেশ সৃষ্টি হৈছে এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথাবৰ্তাৰে অসমখনত বিভাজন সৃষ্টি কৰিব বিচাৰিছে এই কথাটোত আজিৰ সভাই একেমুখে গৰিহণা দিছে মুখ্যমন্ত্ৰী এই কাৰ্যক আৰু অসমখন ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথাটোক সকলোৱে নিন্দা জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে যাতে চেষ্টা কৰে তাৰ কাৰণে তেখেতক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাইছে অসম সাহিত্য সভাই কিন্তু এই যে অসমত এটা সাম্প্ৰতিক পৰিস্থিতিত যে আজি ভাঙনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে সাম্প্ৰদায়িক মানে বিষবস্প বিয়পাই যাতে পৰিৱেশ বিনষ্ট কৰিছে অসম সাহিত্য সভাই কিন্তু কোনো ধৰণৰ যি আচলতে ৰোল প্লে ইয়াত কৰা নাই এটা নীৰৱ ভূমিকা লোৱা যেন এটা আমাৰ অনুভৱ হৈছে গতিকে অসম সাহিত্য সভা সকলোৰে সাহিত্য সভা এই অসম সাহিত্য সভাই এটা আগভাগ ল'ব লাগে অসমখন ৰক্ষা কৰিবৰ কাৰণে মোৰ হিমন্ত বিশ্ব শৰ্মাই 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে 5খন ৰাজ্যৰ ভিতৰত বনাব নোৱাৰে তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক হেক কৰিবৰ কাৰণে এটা প্লেনিং কৰিছে গতিকে অসম সাহিত্য আজিৰ সভাই আহ্বান জনোৱা হৈছে যে অসম সাহিত্য কিছু আগভাগ ল'ব লাগে আগভাগ লৈ এই অসমত যি ভাঙনমুখী পৰিৱেশ সৃষ্টি হৈছে এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথাবৰ্তাৰে অসমখনত বিভাজন সৃষ্টি কৰিব বিচাৰিছে এই কথাটোত আজিৰ সভাই একেমুখে গৰিহণা দিছে মুখ্যমন্ত্ৰী এই কাৰ্যক আৰু অসমখন ধ্বংস কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথাটোক সকলোৱে নিন্দা জনাইছে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে যাতে চেষ্টা কৰে তাৰ কাৰণে তেখেতক ৰাজধৰ্ম পালন কৰাৰ আহ্বান জনাইছে অসম সাহিত্য
সভাই কিন্তু এই যে অসমত এটা সাম্প্ৰতিক পৰিস্থিতিত যে আজি ভাঙনমুখী পৰিৱেশ এটা সৃষ্টি হৈছে সাম্প্ৰদায়িক মানে বিষবস্প বিয়পাই যাতে পৰিৱেশ বিনষ্ট কৰিছে অসম সাহিত্য সভাই কিন্তু কোনো ধৰণৰ যি আচলতে ৰোল প্লে ইয়াত কৰা নাই এটা নীৰৱ ভূমিকা লোৱা যেন এটা আমাৰ অনুভৱ হৈছে গতিকে অসম সাহিত্য সভা সকলোৰে সাহিত্য সভা কিন্তু অসম সাহিত্য সভা এটা আগভাগ ল'ব লাগে অসমখন ৰক্ষা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই 5খন ৰাজ্যৰ ভিতৰত অসমখন আগুৱাই লৈ যাব নোৱাৰে 5খন ৰাজ্যৰ ভিতৰত বনাবও নোৱাৰে তেওঁ সকলো ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক হেক কৰিবৰ কাৰণে এটা প্লেনিং কৰিছে গতিকে অসম সাহিত্যক আজিৰ সভাই আহ্বান জনোৱা হৈছে যে অসম সাহিত্য কিছু আগভাগ ল'ব লাগে আগভাগ লৈ এই অসমত যি ভাঙনমুখী পৰিৱেশ সৃষ্টি হৈছে এইটো দূৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে অসমৰ মুখ্যমন্ত্ৰী যি ধৰণে সাম্প্ৰদায়িক কথা বতৰাৰে অসমখনত বিভাজন সৃষ্টি